উপস্থিত হৈছেহি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অসমৰ তত্ত্বাৱধায়ক মাননীয় জিতেন্দ্ৰ সিং ডাঙৰীয়া তেখেতকো হাতচাপৰিয়া অভিবাদন জনাবলৈ আমাৰ কংগ্ৰেছ দলৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছো। আমাৰ সকলো দলীয় সতীৰ্থসকলক অনুৰোধ জনাইছো যে আপোনালোকে সকলোৱে সম্বৰ্ধনা জনোৱাৰ কাৰণে সুযোগ পাব। সম্বৰ্ধনা জনোৱাৰ কাৰণে আমি সময় ৰাখিছো। গতিকে কোনেও আপোনালোকে হেতা ওপৰ নকৰি শৃংখলাবদ্ধভাৱে তেখেতসকলক আপোনালোকে সম্বৰ্ধনা জনাবলৈ সুযোগ আপোনালোকক দিয়া হ'ব। সেইকাৰণে আপোনালোকে যোন স্থানত আছে সেই স্থানতে আপোনালোকে তাৰ পৰা আপোনালোকে অভিবাদন জনাওক আৰু আপোনালোকে ধুনীয়া গামছা দি আপোনালোকে সকলোৱে মেইনটেইন কৰিব বুলি আশা ৰাখিছো আৰু সকলোৰে প্ৰতি আমাৰ অনুৰোধ থাকিল। এতিয়া আমাৰ দলীয় নেতা আহি আছে, আমাৰ সকলোৰে গৌৰৱ গগৈ ডাঙৰীয়া আহি আছে। প্ৰত্যেকে আপোনালোকে দৌৰকে হাত চাপৰি অভিবাদন জনাব বুলি সকলোকে অনুৰোধ জনাইছো আৰু কোনেও শৃংখলা ভংগ নকৰিব। আৰু যিবিলাক চিট আমাৰ বিধায়ক আমাৰ মাননীয় বিধায়কসকল আহি উপস্থিত হৈছে, তেখেতসকলৰ বাবে যে আসন ব্যৱস্থা কৰিছে তাত তেখেতসকলক আসন গ্ৰহণ কৰিবলৈ সুবিধা কৰি দিবলৈ সকলোকে অনুৰোধ জনাইছো। আমি আপোনালোকক অনুৰোধ জনাইছো আপোনালোকে মাজৰ ৰটো যাতে খালী কৰি দিয়ে আৰু বন্দে মাতৰম পৰিৱেশন কৰিব লগা আমাৰ দলৰ কৰ্মকৰ্তাসকলৰ বাহিৰে বাকী সকলোকে আমাৰ মঞ্চখন খালী কৰি দিবলৈ অনুৰোধ জনাইছো। যিফালেদি আমাৰ অতিথিসকল মঞ্চলৈ আহিব সেই স্থানভাগ আপোনালোকে যাতে অকণমান খালী কৰি দিয়ে। সেৱা দলৰ কৰ্মকৰ্তাসকলক আমি অনুৰোধ জনাম, বিষয়ববীয়াসকলক আপোনালোকে যাতে সুন্দৰকৈ চিষ্টেমটো কৰি দিয়ে। আমি বহু প্ৰতীক্ষাৰে ৰৈ থকা এই দিনটো আহি আজি উপস্থিত হৈছেহি। আমাৰ নেতাসকল ইতিমধ্যে আহি উপস্থিত হৈছে। ঐতিহাসিক ক্ষণত উপস্থিত হোৱা কংগ্ৰেছ দলৰ সকলো পৰ্যায়ৰ বিষয়ববীয়া কৰ্মকৰ্তাসকলক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছো আৰু অনুৰোধ জনাইছো সকলোৱে একেলগে এবাৰ আমি সমস্বৰে কওঁ আহক, গৌৰৱ গগৈ জিন্দাবাদ, ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, সোনিয়া গান্ধী জিন্দাবাদ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই সন্মান পিছতে মঞ্চত আসন গ্ৰহণ কৰিব আৰু তেখেত ইয়াত বহাৰ লগে লগে আমাৰ সেৱা দলে বন্দে মাতৰম প্ৰদৰ্শন কৰিব। বন্দে মাতৰম প্ৰদৰ্শন কৰাৰ সময়ত আপোনালোক যাতে বাকী কোনেও আমি যাতে মঞ্চত কেতিয়াও ডিষ্টাৰ্ব নকৰোঁ। বন্দে মাতৰম শেষ হোৱাৰ লগে লগে যিসকলৰ দায়িত্ব মঞ্চত আছে তেওঁলোকে পুনৰ উঠি আহিব। এতিয়া বিনম্ৰতাৰে অনুৰোধ কৰিছো, বন্দে মাতৰম অনুষ্ঠানটো আমি সাফল্যমণ্ডিত কৰিবৰ কাৰণে প্ৰথম কাৰ্যসূচী আমি সকলোৱে যাতে সেৱা দলক মঞ্চত এৰি দিওঁ। আমাৰ অতিথিবৃন্দৰ বাবে অতিথিসকল থাকিব। বাকী আমি অসমৰ নৱনিযুক্ত সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়া, তেওঁৰ লগতে তিনিগৰাকী কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, ৰজনী ৰাণী ডাঙৰীয়া আদি আৰু প্ৰদেশ চৰকাৰ লগত আছে আমাৰ এছএলপিৰ সন্মানীয় লিডাৰ শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়া। সেই তেতিয়াৰে পৰা সেই দিনৰ পৰা 4 দিন ধৰি যোৱা 4 দিন 31 তাৰিখৰ পৰা আজি 3 জুনলৈকে সমগ্ৰ অসমৰ যাওঁতে যেতিয়া সম্প্ৰীতিৰ বাণী বহনকাৰী অহ্নিমান বৰনৈতৰ সুন্দৰী বাখলোৱা বাতৰি উজ্জীৱিত কৰি তেওঁলোকৰ পদধ্বনিৰে আই অসমীৰ বুকুত গম জনাই যোৰহাট, শিৱসাগৰ, আমাৰ গোলাঘাট, কলিয়াবৰ, নগাঁও, মৰিগাঁও পাৰ হৈ গুৱাহাটীত আহি কালি উপস্থিত হৈছিলে।
এই মঞ্চলৈ আহিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি আমাৰ সকলোৰে আদৰৰ নেতা মৰমৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়া সকলোকে এটা হাত চাপৰি তেখেতক স্বাগতম জনাবলৈ অনুৰোধ জনাইছো আজিৰ এই ঐতিহাসিক ক্ষণ এই গৌৰৱময় ক্ষণত তেখেতক হাত চাপৰি অভিবাদন জনাবলৈ আমাৰ দলৰ কৰ্মকৰ্তাসকল আৰু শুভাকাংক্ষীসকলক অনুৰোধ জনাইছো মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো অতিথিসকলক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো আৰু সকলোৰে সুবিধাৰ্থে আমি অনুৰোধ জনাইছো মঞ্চখন যাতে সকলোৱে খালী কৰি